স্যার সোলার কি আমি যে সোলারের কথাটা শুনিয়া পাইছো এইটো অলপ বহলাই কৈ কওক সোলার তো একচুয়ালি মানুহে সোলার লগাই আছে আৰু সোলারটো আপনার ঘটনা হল 2024 যেতিয়া এই পলিউশনের বিরুদ্ধে যেতিয়া আমি আমার সরকারে যুঁজ দিছিল তেতিয়া মানে গ্রিন এনার্জি আনার কারণে এই ইন্টারন্যাশনাল লেভেলত এটা প্রোগ্রাম হয়েছিল তাতে মানে গ্রিন এনার্জি আগামী ভবিষ্যতত গ্রিন এনার্জি যে আনিব লাগিব এইটোৰ ওপৰত লক্ষ্য ৰাখি মানে কাৰেণ্টও আপোনাৰ উৎপন্ন হয় জলবিদ্যুতৰ পৰা বায়ু এতিয়া সাগৰৰ পৰা উৎপন্ন হ'ব পাৰে নাজানো মই ইমান ভালদৰে কিন্তু যিটো আমি কয়লা পুৰি কাৰেণ্ট উৎপন্ন কৰোঁ সেইটো বন্ধ কৰাৰ বাবে এই আপোনাৰ সোলাৰটো তেতিয়াৰ পৰাই গুৰুত্ব দিলে গভৰ্ণমেণ্টে আৰু আগামী ভবিষ্যতত যে সোলাৰ সকলোৱে ঘৰত লগাব লাগিব কাৰণ বিদ্যুৎ যদি কমি যায় তেনেহ'লে তো সোলাৰো লাষ্ট অপশ্যন হ'ব আমাৰ বাবে কাৰণ বিদ্যুৎ এই কয়লা পুৰি যিটো বিদ্যুৎ উৎপন্ন কৰিব সেইটো বন্ধ কৰিব গভৰ্ণমেণ্টে আৰু কয়লাও লাহে লাহে কমি গৈ আছে আৰু এইটো পাহাৰৰ কাৰণে আমাৰ এটা ভয়ানক সেইকাৰণে মানে চাইনা আগত কৰিলে তাৰপিছত আমাৰ ইণ্ডিয়ান চৰকাৰে এতিয়া ইণ্ডিয়াতে আগত হৈ গৈছে ইণ্ডিয়ান গভৰ্ণমেণ্টে কৰিলে যে গ্ৰীণ এনাৰ্জিৰ কাৰণে গুৰুত্ব দি কেনে গ্ৰীণ এনাৰ্জিটোতো এতিয়া গায়ব হৈ কিছুমান জায়গাত আপোনালোকে দেখা পাব আদানী এইবিলাক কোম্পানী ডাঙৰ ডাঙৰ কোম্পানীয়ে সোলাৰ লগাই আছে এইবিলাকো এই কাৰেণ্টৰ পিছতে সোলাৰ সিহঁতে লাইনটো বিক্ৰী কৰে বাকী এতিয়া ধৰক আমাৰ ঘৰত যদি লগাও মানুহৰ ঘৰতটো যদি মানুহে ইউজ কৰিব পাৰে আৰু মানুহে যিটো ধৰক একটা ঘৰত 3000-2000 টকা বিল আহে এইটো ঘৰৰ মানুহে যদি এইটো ইউজ কৰিব পাৰে তেনেহ'লে আমাৰ এই মানুহ সেই ঘৰটোৰ মানুহতো বাহিৰত যাব নালাগে তেওঁ ইউজ কৰিলে তেওঁৰ বাচিলে বিক্ৰী হৈ গ'ল কিছু আৰু এই যেহেতু ঘৰত লগাব মানুহ সেইকাৰণে কি কৰিল গভৰ্ণমেণ্টে এটা সাবসিডিৰ ব্যৱস্থা কৰিল যাতে মানুহে লগায় এতিয়া ধৰক মানুহে যেহেতু নতুন এটা বস্তু মানুহে লগাব নোখোজে সেইকাৰণে গভৰ্ণমেণ্টে সাবসিডি লগাই দিলে ইয়াৰ লগতে যে আপোনালোকে যদি সোলাৰ লয় সাবসিডি ইমানখিনি পাব এইটো কাৰণে গভৰ্ণমেণ্টে গুৰুত্ব দিলে আৰু ভৱিষ্যত দিনটো ইলেক্ট্ৰিক হৈ যাব ইলেক্ট্ৰিক হ'লেতো আমাৰ কাৰেণ্টটো বহুত লাগিব সেইকাৰণে সোলাৰ ইয়াৰ পৰা উৎপন্ন হ'ল আৰু এটা কথা কৈ দিব লাগিছিল যে কিমান কিলোত কিমান সাবসিডি পাব 3 কিলোত লগালে কিমান সাবসিডি পাব সেইটো কৈ দিলে ভাল আছিল এতিয়া সেন্ট্রাল গভর্নমেন্টে আমাক 78,000 সাবসিডি দিছে অনলি খালি নর্থ ইস্টৰ কাৰণে 3 কিলোত 78,000 দিছে অল ইন্ডিয়া লেভেলত পাহাড়ী এলাকা আৰু নর্থ ইস্টৰ বাবে আপনার 10% এক্সট্রা কৰি কেনে সেইকাৰণে আমি নর্থ ইস্টত যিমান মানুহ আছো আমি সেইবিলাকে 85,800 পাওঁ কিন্তু বাকি যিমান স্টেট আছে নর্থ ইস্ট আৰু পাহাড়ী এলাকা বাদে এইটো স্টেটত 78,000 সেন্ট্রালৰ পৰা পায় আৰু লগতে ইয়াতে কি কৰিল 3 কিলো অৰ্ডাৰ সোলাৰত অসম চৰকাৰে আকৌ পাৰ কিলো 15,000 কৰি আপনার 3 কিলো 45,000 এটা অসম চৰকাৰে দি আছে এতিয়াতো অসম চৰকাৰটো বহুত দিনৰ পৰা ঘোষা নাই আৰু এইটো ইলেকশ্যনৰ পিছত কি কয় অসম চৰকাৰে কিন্তু বৰ্তমান সাবসিডি সেন্ট্রালতো সোমাই আছে 85,000 আৰু অসম চৰকাৰটো ইলেকশ্যনৰ পিছত এতিয়া দিয়াৰ কথা আছে এইটো খালি একচেপ্ট অসমৰ ক্ষেত্ৰত খালি এইটো যে 45,000 পাব টোটাল 1,30,000 পাব